প্ৰয়াত অৱনী বৰঠাকুৰৰ গান্ধিক বিচাৰি উন্মোচন। গান্ধী জয়ন্তীৰ দিনটোত গান্ধিক বিচাৰি উন্মোচন কৰিলে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হ'ল প্ৰয়াত অৱনী বৰঠাকুৰৰ গান্ধিক বিচাৰি শীৰ্ষক গ্ৰন্থ। মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা একালৰ প্ৰখ্যাত কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ অন্তিমখন গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে। উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে কয়, সোমাই যোৱা বাট কেঁচা বাট কেঁচা বাটৰে ঘৰতে আশ্ৰমত গান্ধী এদিন আছে বহি আছে এখন চকীত। সেই কোঠাটো গান্ধীনগৰ কোঠাটো আজিও আছে। ইয়াতে বহি আছে শুই আছে। গান্ধী তেনেকৈ ভাগ্য আছে সেই গান্ধী কিন্তু গান্ধী গুৰুবিদ্ধ হৈও মানুহজন থাকিব। এতিয়া আপুনি চবতে গান্ধীকে পাব। ইফালে পিতৃৰ গ্ৰন্থ সন্দৰ্ভত পুত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, দেউতাই গান্ধীৰ ওপৰত এখন কিতাপ লিখিছে আৰু গান্ধীৰ দ্বাৰা বহু পৰিমাণে দেউতা প্ৰভাৱিত হৈছিল গান্ধীৰ হেৰিয়াৰ দ্বাৰা। সেইকাৰণে প্ৰায় 450 পৃষ্ঠাজোৰা এখন বৃহৎ কলেবৰৰ গ্ৰন্থ লিখি উলিয়াইছিল। এইটো দুৰ্ভাগ্য আমাৰ সকলোৰে যে দেউতাই সেইটো চাই যাবলৈ নাপালে প্ৰকাশটো। তেনেকুৱা লিখি শেষ হোৱাৰ পিছতে দেউতাই মানে ৰোগশয্যাত পৰি ইহলীলা সম্বৰণ কৰিলে। আজি এই মুহূৰ্তত আমি কিতাপখন উন্মোচন কৰিবলৈ পাই বিশেষকৈ গান্ধী জয়ন্তীৰ দিনা আমি সকলোৱে খুবেই আনন্দ পাইছোঁ, সুখ পাইছোঁ। আৰু এই সময়ত আমি আজি এই অনুষ্ঠানত ধীৰেশ নাৰায়ণ চৌধুৰী দেৱৰ দৰে এজন অতি সন্মানীয় ন্যায়াধীশে আহি কিতাপখন উন্মোচন কৰাটো আমাৰ সকলোৰে কাৰণে এটা খুব গৌৰৱৰ মুহূৰ্ত, আকাংক্ষাৰ মুহূৰ্ত আছিল। আৰু আপোনালোকে দেখিছে যে অসমৰ বিভিন্নজন পণ্ডিত হীৰেণ গোহাঁইৰ পৰা আৰম্ভ কৰি হেমেন দাস সকলোৱে আহি পেলাই ইয়াত উপস্থিত হৈছে। আৰু মই ভাবোঁ যে এইটো হ'ল আমাৰ আজি গান্ধী জয়ন্তীৰ দিনা দেউতাৰ কিতাপৰ জৰিয়তে গান্ধীৰ প্ৰতি জনোৱা এটা ট্ৰিবিউট। গান্ধীৰ আদৰ্শ সদায় আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব। ভাৰতবৰ্ষ হৈ থাকিব গান্ধীৰ আদৰ্শক শ্ৰদ্ধা জনালে। উল্লেখ্য যে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই, অজিত ভূঞাকে আদি কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত গান্ধী সন্দৰ্ভত বিশেষ বক্তৃতা প্ৰদান কৰে মনিন বায়নে। গান্ধী ভাৱনা তেতিয়া আৰু এতিয়া শীৰ্ষক বক্তৃতাত গান্ধীৰ জীৱন দৰ্শন সন্দৰ্ভত এইদৰে বিশ্লেষণ আগবঢ়ায় মনিন বায়নে। প্ৰথমে কওঁ যে গান্ধী সম্পৰ্কে আমাৰ কৌতূহল অলপ কমকৈ হৈছিল। আমি যিসকল আমাৰ ইয়াতো উপস্থিত আছে, আমাৰ প্ৰজন্মৰ যিসকল লোক যিবিলাক 70ৰ দশকত যোৱা শতিকাত হাইস্কুলত দেওনা আমি পাৰ হৈ আহি কলেজ সোমাম আৰু এনেকুৱা সময়ত আমি যেতিয়া পঢ়া শুনাত ব্যস্ত আছিলোঁ, তেতিয়া আমাৰ কাৰণে আমি লক্ষ্য কৰিছোঁ যে আমাৰ কাৰণে স্বাধীনতা আন্দোলনৰ কোনো ধৰণৰ অৱশেষ ৰৈ থকা নাছিল, কোনো আইডিয়লজি আদৰ্শবাদিতাও নাছিল। আৰু গান্ধী সেই সময়ত কংগ্ৰেছৰ আনুষ্ঠানিকতাৰ মাজত এক ধৰণৰ এটা অসীম বিগ্ৰহ, এটা বিস্মিত প্ৰায় বিস্মিত এটা ব্যক্তিত্বত পৰিণত হৈছিল।
ইন্দিৰা গান্ধীৰ তেতিয়া ইমাৰ্জেঞ্চি সমাপ্ত হৈছে গতিকে আমি কংগ্ৰেছৰ স্বৈৰতন্ত্ৰৰ সেই সময়ছোৱাত তাৰমানে যে আমি কংগ্ৰেছ সম্পৰ্কে এটা নেতিবাচক ধাৰণা গোটেই ভাৰতবৰ্ষ যদি প্ৰবল হৈছিল আৰু বিশেষকৈ ইন্দিৰা গান্ধী সম্পৰ্কে গতিকে সেইটো কাৰণত হ'ব পাৰে আৰু সেইফালৰ পৰা আমাৰ গান্ধী সম্পৰ্কে সেই সময়ত আগ্ৰহ হ'ল বিশেষ কাৰণ আমি হয়তো দেখা নাছিলোঁ আৰু সেই দশকটোত এটা অন্য ধৰণৰ আদৰ্শবাদিতাও এটা আহিছিল যে মাওবাদীসকলৰ যিটো উত্থান ঘটিছিল বা গোটেই ভাৰতবৰ্ষ যিটো ইয়াত বৈপ্লৱিক নহ'লেও এটা পৰিৱৰ্তন বিচাৰি মানুহ ৰাজপথলৈ ওলাই আহিছে গতিকে সেই সময়ত আমাৰ মাৰ্ক্স সম্পৰ্কে আগ্ৰহ বেছি থকাটো আমাৰ কলেজীয়া যিবিলাক বা হাইস্কুলৰ ওপৰ মহলত পঢ়ি থকা আমাৰ দৰে ছাত্ৰসকল গতিকে সেই আবেদনটো অলপমান বেছি